প্ৰশ্ন কৰিব খুজিম আৰু হৃদয়ৰ পৰা যিখন চৰকাৰে দুখীয়াৰ লেণ্ড প্ৰিমিয়াম কমাব যত্ন কৰে যিখন চৰকাৰে প্ৰথমবাৰৰ বাবে অসমত ২৭ লাখ আৰু ১২ লাখ ৪০ লাখ লোকক মাহত ১২৫০ টকাকৈ দিয়াৰ কল্পনা কৰিব পাৰে যিখন চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিব পাৰে যিখন চৰকাৰে নিবনুৱা ল'ৰাক উইদাউট মৰ্টগেজ ২ লাখ টকাৰ লোন আৰু ৰাজ সাহায্য দিব পাৰে সেইখন চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ বাবে ৫০ টকা ১০০ টকা বেছিকৈ ল'ব নেকি অকণমান চিন্তা কৰি চাওক যিখন চৰকাৰে ক'ব পাৰে যে মই ৪০ লাখ লোকক অৰুণোদয় আঁচনি দিম ৪০ লাখ লোকক ১২৫০ টকা কৰি যেতিয়া যোগ কৰিম মাহত ই মাহত ৫০০ কোটি টকা হয় লেণ্ড প্ৰিমিয়াম মই নিজে কৈছো যে দুখীয়া দৰিদ্ৰ মানুহজনে মাটি পাব লাগিব লেণ্ড প্ৰিমিয়াম আমাক নালাগে আমি কমাই দিম যিখন চৰকাৰে বাংগালুৰত মানুহক লৈ গৈ কেচুৱাৰ হাৰ্ট অস্ত্ৰোপচাৰ বিনামূল্যত কৰি আনিব পাৰে যিখন চৰকাৰে থেলাছেমিয়া ৰোগী যিখন চৰকাৰে কিডনি বেমাৰত পতিত হৈ থকা শিশুক বিনামূলীয়া অস্ত্ৰোপচাৰ কৰিব পাৰে যিখন চৰকাৰে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম যোজনা যে যাৰে ৰেচন কাৰ্ড আছে তাই শুনেই তেওঁৱে আয়ুষ্মান অসম আঁচনি পাব আয়ুষ্মান ভাৰত একাংশ লোকে পায় আমি সিদ্ধান্ত ললো যে আয়ুষ্মান অসমেদি আমি সকলো ৰেচন কাৰ্ড থকা মানুহক দিম সেইখন চৰকাৰে কাৰোবাৰ পৰা স্মাৰ্ট মিটাৰত ৫০ টকা ১০০ টকা ১৫০ টকা মাহত ল'ব চিন্তাও কৰিব পাৰে নেকি মই প্ৰত্যেকজন লোকক অনুৰোধ কৰিম ইলেক্ট্ৰিচিটিৰ যেতিয়া বিল আহে কোন মাহত বিল আহিছে জুলাই ২০২৪ তুলনা হ'ব লাগে জুলাই ২০২৩ৰ বিলখনৰ লগত তেতিয়া আমি গম পাম যে আমাৰ ইলেক্ট্ৰিচিটি বিল বাঢ়িছে নেকি আজি মই সাংবাদিকসকলক কৈছো যে ঘৰত আমি এটা স্মাৰ্ট মিটাৰ লগাও লগতে এটা মেনুৱেল মিটাৰ লগাও দুইটাৰ তাৰতম্য আমি দেখো যদি মই স্বীকাৰ কৰিলো কিন্তু তাৰতম্য মই বহুত ঘৰত দুইটা মিটাৰ লগাই দেখুৱাইছো তাৰতম্য নাহে আপোনালোকৰ এখন নিজৰ চৰকাৰ এইখন চৰকাৰে এনে বেয়া কাম কৰা চিন্তাই কৰিব নোৱাৰে বিধানসভাত এজন বিধায়কে প্ৰশ্ন কৰক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ইলেক্ট্ৰিচিটি বোৰ্ডলৈকে অহা টকাৰ পৰিমাণ বাঢ়িছে নেকি ২০২৩ চনৰ জুলাই মাহত আমি যিমান টকা ৰাইজৰ পৰা আদায় পাইছিলো লগভগ ২০২৪ চনৰ জুলাইত আমি সিমান টকাই পাইছো চৰকাৰৰ পৰা অহা টকাটো কোনোবাই ইলেক্ট্ৰিচিটি বোৰ্ডৰ একাউণ্টত জমা দিয়া টকাটো কোনোবা ব্যক্তিৰ পকেটলৈকেতো যাব নোৱাৰে গতিকে এনেকুৱা অদ্ভুত কথাৰে আমি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে লাহে লাহে গৰম কমি যাব আমাৰ বিদ্যুতৰ বিলু কমিব অসমত বিদ্যুতৰ মাচুল মই স্বীকাৰ কৰোঁ বহু ৰাজ্যৰ তুলনাত আমাৰ বেছি কাৰণ আমাৰ ইয়াত বিদ্যুৎ উৎপাদন নহয় ২৭০০ মেগাৱাট মোক বিদ্যুৎ লাগে মই কিনিব লাগে কিনি পেলাই মই বিদ্যুৎ দিব লাগে কিন্তু তাৰ মাজতো আমি চেষ্টা কৰিছো অহা বছৰ এপ্ৰিল মাহত আমি ১ টকাকৈ বিদ্যুৎ প্ৰতি ইউনিটত আমি মাচুল কমাবৰ কাৰণে চেষ্টা কৰিম মই ৰাইজক এটা আহ্বান জনাম প্ৰতি মাহৰ ইলেক্ট্ৰিচিটি বিল কিমান হয় জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এখন কাগজত আপোনালোকে লিখি ৰাখক ২০২৫ চনত আপোনালোকে এই মাহটোৰ লগতে ২০২৫ৰ জুলাই মাহটো তুলনা কৰিব মই নিশ্চিত যে আপোনালোকে তালিকাখন যেতিয়া দুইখন তালিকা তুলনা কৰিব
অহা বছৰ বিদ্যুতৰ বিল আপোনালোকে কম দেখা পাব আৰু এই বছৰো যদি কোনোবাই 23ৰ বিলখন ৰাখি থৈছে 24ৰ লগত তুলনা কৰক যদি নতুনকৈ ঘৰত লাইট লগোৱা নাই ফেন লগোৱা নাই এসি লগোৱা নাই তেতিয়ালে কোনো কাৰণতে বিদ্যুতৰ বিল বাঢ়িব নোৱাৰে পশ্চিম বংগৰ চৰকাৰে কৰ্মচাৰীক দিয়ে 14% দিয়ে আমি 50% দিওঁ পশ্চিম বংগৰ দৰে ৰাজ্যতকৈও আমাৰ অসমত পেট্ৰল ডিজেলৰ লিটাৰ 3-4 টকাকৈ আমি কমত ৰাখিছো তাৰ পিছতো মনটো শুনিও দুখ লাগে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি 50 টকা 70 টকা 100 টকা 150 টকা আমি মানুহৰ পৰা লুটিম এনে ধৰণৰ কল্পনা আমি কৰিব নালাগে ৰাইজ ভাল কৰিব পাৰো নোৱাৰো মই নাজানো কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বেয়া কাম কৰাৰ চিন্তা নকৰো আৰু কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে আৰু সেই কাৰণে ৰাতি 12টা 1টা 2টা যি যেনেকে সময় ধক ৰাইজৰ লগত থিয় হৈ থকাৰ বাবে যোৱা 3টা বছৰ অক্লান্ত প্ৰচেষ্টা কৰিছো কংগ্ৰেছৰ সময়ত বানপানীত 300-350 মথাউৰি ভাঙিছিল আজি 5টা মথাউৰি ভাঙিছে মোৰ চেষ্টা অহা বছৰ যাতে তাতকৈ কম হয় প্ৰত্যেক দিনাই নিযুত মইনাৰ কথা কৈছিল যিজন মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনি দিব পাৰে 1000-1200-2500 টকা ছোৱালীসকলক পঢ়িবৰ কাৰণে সেইখন চৰকাৰে স্মাৰ্ট মিটাৰত কাৰোবাৰ পৰা টকা 100-150-200 টকা লুণ্ঠন কৰিব ৰাইজ আপোনালোকে মনতো এই কথা নাভাবিব আৰু একেবাৰেই নাভাবিব ৰাজনীতি কৰা সকলক ৰাজনীতি কৰি থাকিব দিয়ক লাগিলে মই অৰুণোদয় 200 টকা কমাই দিম কিন্তু মই বিদ্যুতৰ বিল কিয় বঢ়াই লম আশা কৰো যি ধৰণৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সন্মুখত সততাৰে কথা কোৱাৰ মই সাহস ল'ব পাৰিছো তেনেকৈ যাতে মই সদায় এনেকৈ সততাৰে কথা ক'ব পাৰো যদি মোৰ মনত অলপো ভুল থাকে কৰবাত মই বেয়া কাম কৰিছো মই আপোনালোকৰ লগত সততাৰে সৈতে কথা নকলো হেতু যি নহক শিলচৰত অহাকালি শিলচৰৰ সকলোকে লগ পাম বিধানসভাটো এই ঐতিহাসিক বিলসমূহ পাছ হৈ যাব বুলি আশা কৰিছো বিৰোধী পক্ষৰো সহযোগিতা কামনা কৰিম যোৱাকালি দিল্লীত আছিলো ৰাজ্যসভাৰ টিকেট সিলেকশন লৈ ৰাতিপুৱা 7টাতে দিল্লীৰ পৰা আহি দিনটো ব্যস্ত হৈ থাকিলো আপোনালোকে আচৰিত হ'ব